প্ৰথমতে ভাতখিনি বনাই লওঁ, তাৰপাছত গৈ পিনে সুধিবগৈ লাগিব এওঁকৈ আজিনো কি খায়। এতিয়াই সঠিক সময়। যাওঁ যাওঁ, মাক গৈ সুধোংগে আজি ক'বলৈ যায় নেকি। অ' মা, মা। তই আহিলে ভালে হ'ল বুজিছ। তোক কথা এটা সুধিবলগীয়া আছিলে। আজি ভাত কিহে খাবিনো? আলু ভাজিকে বনোৱা। হ'ব দে, আলু ভাজিকে বনাম। মানে মা, আজি তুমি ক'ৰবালৈ যাবা নেকি? আজিতো ক'ৰবালৈ যোৱা কথা মানে আজি বন্ধ গোটৰ মিটিং আছে নহয়, সেই বন্ধ গোটৰ মিটিঙলৈ যাম নাই। তই কিয় সুধিলি বা? হে, যাবা নেকি? যোৱা যোৱা যোৱা। কিয় সুধিলি বা? দেউতাক সুধিব দিছিল, দেউতাই। সেই মানুহজন আৰু দেই, কালিতো মই কৈছে বন্ধ গোটৰ মিটিঙলৈ যাম বুলি, আকৌ সুধিবলৈ পঠিয়াইছে। আজি তো মোৰ কিয় মাতি আনিলে যে, কিয়? হে মানে মা, আজি মাৰ ভাগৰ বাৰ্থডে নহয়। বাৰ্থডে? যাওঁ যাওঁ, এই মামীক গৈ পিনে এই বাৰ্থডে উইচ কৰি থৈ আহোঁগে, তাৰপিছত ৰাতিকে পাৰ্টি খুজিব লাগিব। তই কথা গম নাপাৱ নেকি? আমাৰ মাৰ ভাগৰ বাৰ্থডে বুলি আজি গমেই নাপায়। হে? কিন্তু তই কেনে গম পালি? মানে কালি মোক মাহীয়ে ফোন কৰি ক'লে আকৌ, কাইলৈ তোৰ মাৰ বাৰ্থডে নহয় জানো, কিবা এটা প্লেন নকৰ নেকি, ছাৰপ্ৰাইজ দে আকৌ। তেতিয়াহে মোৰ মনলৈ আহিছে। আচ্ছা, তই মানে মামীক আজি ছাৰপ্ৰাইজ দিবি ন? আৰু শুন, মই আজি প্লেন এটা বনাই আহিছো। কচোন ক। মানে আমাৰ দেউতাটো এতিয়া ঘৰত নাই, ৰাতিপুৱাই ক'বলৈ ওলাই গ'ল, আৰু মাও বোলে এতিয়া বন্ধ গোটৰ মিটিঙলৈ যাব। আমি সেইটো সময়তে এই ভিতৰলৈ গৈ পিনে পুৰা ডেক'ৰেশ্যন কৰি দিব লাগিব। তাৰপাছত মা অহাৰ লগে লগে ছাৰপ্ৰাইজ দি দিম। বঢ়িয়া প্লেন। বই এতিয়া আমি ডেক'ৰেশ্যন কৰোঁগে। আৰে চালো, আজি একদম বঢ়িয়া লাগিব। বৰণী কওকচোন। মা। কি হয় নেকি? হ'ব দিয়ক তেন্তে, ভালে হ'ল বাৰু হোৱাটো। এতিয়া কেতিয়া হ'ব বাৰু মিটিংখন? পৰহিলে মানে হ'বগে ন? হ'ব দিয়ক বাৰু। মা, যোৱাচোন ভাত কেইটামান বাই দিয়াকে, বহুত ভোক লাগিছে মোৰ ভাগৰ। তোকো ভাতকেইটা বাই দিওঁগে, আৰু লগতে কাপোৰখিনি উলিয়াই পিনে কাপোৰখিনি আজি ধুব লাগিব, কাৰণ আজিতো মিটিং নহয়। কি বুলি ক'লা তুমি? মিটিং নহয়? নহয়, মানে আমাৰ ছেক্ৰেটাৰীজনী ভাগৰ গা বেয়া বোলে, সেইটো কাৰণে পৰহিলে মানে মিটিংখন পাতিব বুলি কৈছে। তোৰ বহুত ভোক লাগিছে নহয়, তোৰ ভাতকেইটা বাই দিওঁগে। ভাত নাপাৰিবাচোন দেই, মই অকণমান ফুৰি আহোঁগৈ হওঁ, তাৰপিছত মই ভাগৰ ক'ম বাৰু তোমাকে। ভাত নামাৰিবা তুমি এতিয়া। কি বাৰু হ'ল ইয়াৰ ভাগৰ? এতিয়া ভাত ভোক লাগিছে বুলি ক'লে, আকৌ এতিয়া নাখাওঁ বুলি গুচি গ'লগে। ভাই, মা বোলে ওলাই নাযায়, এতিয়া দেখোন প্লেনটো উল্টা পুল্টা হৈ গ'লগে। আমি যেনেকে ভাবি আছিলো তেনেকে নহ'লেই দেখোন। কি কৰিবি এতিয়া নে? ইমান চিন্তা কৰি নাথাকিবি। এই ভগৱানে যে সমস্যাও দিছে, তেন্তে তাৰ লগতে সমাধানো দি পঠিয়াইছে, আৰু সমাধানটো যে আগৰ সমস্যাটোতকে বহুত ভাল হ'ব, সেইটো মই খাটাং নাই। মই কিবা এটা ভাবো, কিবা এটা বুধিলে পাওঁহে বা। তই ভাবচোন, মই বাৰীৰ পিছফালৰ পৰা আহোঁগে। ভাবিলো বঢ়িয়া পাই গলো, আছে। পালে নেকি? কওক। মানে এতিয়া আমি ঘৰৰ ভিতৰতে বাৰ্থডে ডেক'ৰেশ্যনটো কৰি তহঁতৰ মই ছাৰপ্ৰাইজ দিম বুলি কৈছিলো, কিন্তু এতিয়া দেখোন আমি এই ডেক'ৰেশ্যনৰ তহঁতৰ বাৰীৰ পিছফালেকে বনাব পাৰোঁগে, আৰু তাতে গৈ পেলাই তহঁতৰ মাহঁতক ছাৰপ্ৰাইজ দিমগে, আৰু সেইফালে তহঁতৰ মাহঁত ইমানকৈ নাযায়, আৰু ধৰা পেলাব নোৱাৰে পটককে। ভাই তোক কিন্তু মানিব লাগিব দেই, ভাই তই জিনিয়াছ বুলি কৈছ না, তই জিনিয়াছ। বই এতিয়া গৈ পেলাই বাৰীৰ পিছফালে ভালকে জেগাডোখৰ চফা তফা কৰি লওঁগে, তাৰপিছত তই ভিতৰৰ পৰা মনে ডেক'ৰেশ্যন কৰা বস্তুবিলাক লৈ আহিবি। ডান, অ'কে বই। এইডোখৰ ভাল হ'ব নেকি? এইডোখৰতে অকণমান নিজান লাগিছে, আৰু সেইফালে নৈখনো পৰি আছে, এইডোখৰতে ভাল হ'ব, গম পাইছ? ময়ো সেইটোকে ভাবিছো, এইডোখৰতে বনাওঁ। তহঁতি হাতে কি কৰিছ ৰে? যা ঘৰলৈ যা, এই সাপ চাপ পলাব দুপৰীয়া সময়ত। মা তুমিহে মানে? আমি এখন মামী বুলি ভাবিছিলো পাই, ভয়ে লাগি গৈছিলেগে। আমাৰ মা বুলি ভাবিছিলো। আচ্ছা,
ঘৰতে মানে কিবা এটা লগাই থৈ আহিলি সেইটো কাৰণে ইয়াত আহি লুকাই আছহি ৰ এতিয়া মই গৰুকেইটা বিচাৰিব আহিছো গৰুকেইটা বিচাৰি আহিবাই তহঁতক কৈ দিম ইয়াত তহঁতি যে হাবিত লুকাই আছ বুলি মা তুমি নকবাচোন আমি কাম এটা কৰি আছো তুমি কি কামত আহিছা যোৱা কি কাম কৰি থাকে তহঁতি মই আকৌ ধৰিব পৰা তহঁতি কি কৰিব লৈছ ঐ এই তই যা ভিতৰৰ পৰা গৈ পিনে এই কি ডেকৰেশ্যন কৰিবলগীয়া বস্তুবিলাক আছে এই সকলোবোৰ লৈ আগে মই ইয়াতে সময়ত থাকো আৰু এই গেটখন বনাবলৈ এই মাইক যোগাৰ কৰো এই যা তই হ'ব দে মই যাম বাৰু गान को सागर जगपे लोग राकर रामदूत अतुल बलदामा पुत्र पवन सुतनामा ओह भागो लागि গৈছে ओह বাপেকে যে মাই গম পাইছে বন্ধু নাহিব তেন দুই কি পইলেও মেকুচি কই নেকি আকৌ মেকুচি কেনেকে হ'ব মইতো আহোঁতে দৰ্জা শিকিলে ভালকে মাৰি থৈ আহিছিলো এই ভিতৰতে সোমাইছে চাগে সেই যাওঁচোন যাওঁ এই কিনহৈ চাওঁগে নিশ্চয় মেকুৰী হ'ব মই গম পাইছো সিহঁতে উৎপাত লগাই থাকে ঘৰখনত একোতো দেখি পোৱা নাই দেখোন কিহে খেংকে কৰিলে বাৰু এইফালে দৰ্জা বন্ধ খিৰিকী বন্ধ এই নিশ্চয় আমাৰ ঘৰত মেকুৰীজনীয়ে হ'ব সিহে বোলে ঘেং ঘুং ঘুং ঘাং কৰি থাকে এই তাৰ পাছত বিছনা তলে চিনাৰে লুকাই দিয়ে এই হয় আমাৰ ঘৰত মেকুৰীজনীয়ে হ'ব এইজনী কিবা এটা দিহা লগাব লাগিব দেই বিছনাতৰ লুকাই সমান আহে পালো আৰু দেই এই গ'লনে নাযা বাৰু গ'ল ভাই যেনে বাচিছো দেই আজি অলপতে ধৰা পৰিবলগীয়া এই যাওঁ মাহঁত আকৌ নহা আগতে এই পটককে পলাই দিওঁ ইয়াৰ পৰা তোৰ হ'লনে কেকটো লগাই পিনে হ'ল দে মোৰো হৈ গ'ল আৰু তই ইমান ধুনীয়া কেকটো বনাইছ ক'ৰপৰা শিকিলি ঐ আমাৰ শিক্ষাগুৰু ইউটিউবৰ পৰা শিকিলো ভাই তোক কিন্তু একদম মানিব লাগিব দেই তই এক ৰাতিৰ ভিতৰতে তোৰ মাহীয়ে কৈছিলে আৰু এক ৰাতিৰ ভিতৰতে ইমান গাল বস্তু আনিব পাৰিলি নে আৰু পইচা ক'ত পালি তোক কোৱা হোৱাই নাই নহয় এই মাহীয়ে মাৰি দিছে ৰাতি 1500 টকা অনলাইনত তাৰ পৰা এইবিলাক বস্তু আনিছো আৰু মোৰ ওচৰত 1000 টকা এটা আছে বৈ মাৰ কাৰণে গিফ্টটো আৰু কেকটো লৈ আহোগে তই কিন্তু তোৰ মাহী খাটি পাইছ দেই দেহা দেহা ৰাম ক'ত গলি তই কি হ'ব জানো তোৰ মাৰে দেখোন এইফালেকে আহিব লৈছে কি হ'ব তেনে কেনেবাকে তহঁতৰ মায়ে যদি এইবিলাক দেখিবলগীয়া হয় তেনেহ'লে দেখোন আমাৰ গোটেই আমাৰ দেখোন সপোনত দেখোন চিচা পানী পৰি যাব যা তোৰ মাৰ ঘৰ ৰখাগে মই গৈ পেলাই মাইক ৰখাওঁগে যা তই অকণমান দূৰত লুকাই থাকে এই যাওঁ ময়ো ঘৰলৈকে গুচি যাওঁগে পাই